শাব্বাছ মেঘনাথ ছুটিত থাকিও তেওঁ সম্পন্ন কৰিলে নিজৰ কৰ্তব্য এজন সাহসী আৰক্ষীয়ে অকলেই কেনেদৰে কৰিলে অসম্ভৱকো সম্ভৱ এই আৰক্ষীজনৰ নাম মেঘনাথ মণ্ডল সিনেমাৰ দৰে লগা মেঘনাথৰ এই কাহিনী সেইদিনা আছিল মেঘনাথৰ ছুটিৰ দিন ছুটিৰ দিনা তেওঁ আহিছিল বজাৰলৈ সেই সময়তেই মেঘনাথে দেখিলে এক আজব কাণ্ড সোণ আৰু হীৰাৰ শ্বৰুম এটাৰ সন্মুখত ৰৈ আছিল এজন লোক আৰু শ্বৰুমটোৰ ভিতৰত আছিল ছজনকৈ লোক বজাৰ কৰিবলৈ অহা মেঘনাথৰ মনত সন্দেহৰ সৃষ্টি হোৱাত শ্বৰুমটোৰ ওচৰলৈ গ'ল মেঘনাথ সেই সময়ত কিন্তু তেওঁ নাছিল আৰক্ষীৰ পোছাকত সেই সময়তে শ্বৰুমটোৰ বাহিৰত ৰৈ থকা চোৰটোৱে গুলীচালনা কৰে মেঘনাথলৈ ভাগ্যক্ৰমে সেই সময়ত তেওঁৰ হাতত আছিল এটা সাৰ্ভিস পিস্তল চোৰটোৱে গুলীচালনা কৰাত মেঘনাথেও চোৰটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে সেই সময়ত শ্বৰুমটোৰ ভিতৰত থকা চোৰকেইটাও বাহিৰলৈ ওলাই আহি মেঘনাথলৈ গুলীচালনা কৰে অকলে ইলেক্ট্ৰিক খুঁটাৰ পাছফালে ৰৈ মেঘনাথ সন্মুখীন হয় চোৰকেইটাৰ মেঘনাথে চলোৱা গুলীত এটা চোৰ আহত হয় আৰু চোৰকেইটা পলাই পত্ৰং দিয়ে চোৰকেইটাই এৰি থৈ যায় এখন বাইক আৰু 2.5 কোটি টকাৰ সোণ হীৰাৰ গহনা এই সমগ্ৰ ঘটনা বন্দী হ'ল শ্বৰুমটোৰ বাহিৰৰ চিচিটিভি কেমেৰাত কিন্তু মেঘনাথ ইমানতে ক্ষান্ত নহল এখন বাইকেৰে তেওঁ চোৰকেইটাৰ পাছে পাছে গ'ল ইতিমধ্যে পুলিচ থানাতো খবৰ দিয়া হৈছিল আৰু জানিব পৰা মতে আৰক্ষীয়ে ইয়াৰ মাজৰে সুৰজ সিং নামৰ এটা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ঘটনা কলকাতাৰ ৰাণীগঞ্জৰ এই ঘটনাৰ পাছত সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে মেঘনাথ মণ্ডলক যদি আৰক্ষীসকলে এনেদৰে নিজৰ কৰ্তব্য সম্পাদন কৰে তেন্তে দেশত ঠাই নোপোৱা হ'ব চোৰ ডকাইত হত্যা হিংসা ধৰ্ষণৰ দৰে ঘটনাই মেঘনাথ মণ্ডলৰ এই কাহিনী শুনি এতিয়া সকলোৱে কৈছে শাব্বাছ মেঘনাথ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক